এই ভ্যাকসিনটা লেলে বোলে 2 বছর পেছে মৰি যায়। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আৰু আজিৰ ব্লগটো অলপ বেলেগ হ'ব। আজি মই বাইক অনা নাই, আজি গাড়ীতে আহিছোঁ ফ্ৰেণ্ডৰ লগত। আৰু আমি অলপ ক'ভিড এৱেৰনেছৰ ওপৰত কেম্পেইন কৰি আছোঁ, য'ত আমি ফ্ৰী মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিছোঁ। কাৰণ আৰু এইটো GM হয় বাগানৰ। চ' আমি সকলোৱে মিলি এতিয়া যাম বাগানবিলাকত গৈ মানুহৰ লগত কথা পাতিম। আৰু এতিয়া আমি জেনেৰেল মেনেজাৰৰ পিছে গৈ আছোঁ, যিহেতু ৰাস্তা ইপিনে ইমান বাগান আছে, সকলোবোৰ বাগানৰ ৰাস্তা চিনি নাপাওঁ। চ' এখেতে আগে গৈছে, আমি পিছে গৈ আছোঁ। আৰু এতিয়া আমি এইখন বাগানত আহি পাইছোঁ, আৰু বাগানখনৰ নাম মই তলত মেনশ্যন কৰি দিম, বিকজ মোৰ তাত এতিয়া বৰ্তমান যোনটো চিডিউল আছিলে চিডিউলটো নাই। চ' বাগানৰ নামটো মই তলত মেনশ্যন কৰি দি আছোঁ, আপোনালোকে চাব পাৰিব। আৰু এতিয়া আমি মাস্ক আৰু চেনিটাইজাৰ বিলাম। এইখিনিতে মিটিংটো ৰাখিছোঁ। মিটিং ৰখাৰ পিছত ইয়াতে সকলোবোৰ কৰ্মচাৰী আহি উপস্থিত হৈছে। আমি আমাৰ সামৰ্থ্য হিচাপে যিমানখিনি পাৰোঁ চেনিটাইজাৰ আৰু মাস্ক বিলাম, আৰু তেখেতসকলক বুজাম যে কিয় ভেকচিন ইম্পৰ্টেণ্ট হয় আৰু কিয় ল'ব লাগে। আৰু অলপ ভিউটো দেখাই দিছোঁ, কিমান ধুনীয়া এটা পৰিৱেশ। আৰু ভিনদেউ এতিয়া কিছুমান কথা ক'ব। এতিয়া লগালগ জল মেডিকেল প্ৰথম যিটো ৱেভ সেই সময়ত মোৰ নিজৰে ঘৰে কাহিনী, মই বেলেগকে উদাহৰণ মই নাই দেব। মোৰ মাৰ বা আৰু ঘৰে মানে ভাইটি একটা ৰহা তিনটার পাই গেলে একেবারে। তো মই লৈ যাওয়া পেছা মানে টেস্ট করালি, মানে প্রথম মার ওলালো পজিটিভ, তাৰপিছত বাবা এখন যখন টেস্ট করলো ওয়াকে পজিটিভ পাইলো, লড়াটাকেও পজিটিভ, মোর টেস্ট করলো মোর নেগেটিভ পাইলো। তার মানে কি এই যে নিজে এই যে সজাগ হৈ করে থাকব লাগে, যে এতিয়া এই বস্তু যে পাই আহে, মুই কি করি মাস্কটা পিনলে মানে নাকটা তলে নাই পিন্ধি, একদম নাকটা ঢাকাই করে রাখি। কেলে ঢাকাই করে রাখি, যিমান গরম লাগলেও মানে তোরা ঢাকাই করে রাখবি। মুই অনুরোধ মানে মই আজি গোটা আসাম ঘুরি আহি মোর লগে 3-4টা লড়া আহে, এরা পুরা মানে সজাগ। যদি কোনো খাবারও আছে, কোনো হোটেলও নাই খাই আমরা। এইটো টি ষ্টেটত আমি মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিছোঁ, আৰু বাকীবোৰ অফিচত দি দিছোঁ, কাৰণ ভিৰ বেছি হৈ গৈছিলে। চ' অফিচত দি দিম, অফিচৰ পৰা কালেক্ট কৰি ল'ব। আৰু ইয়াৰ অলপ ভিউ দেখাই আছোঁ, কিমান ধুনীয়া। বহুত ধুনীয়া পৰিৱেশ ইয়াতে, মানে ইয়াৰ যোনটো এয়াৰ কোৱালিটি হয় বহুত ভাল। আৰু এয়া আমাৰ ৰাহুল দা গাড়ী ঘূৰাই আছে, আধা ঘণ্টা হ'ল গাড়ী ঘূৰাই আছে এইখিনি জেগাতে। আৰু ইতিমধ্যে আমি সেইখন বাগানত চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি যিখিনি সজাগতা কৰিব লাগে কৰিছোঁ। লগতে এতিয়া আমি ছেকেণ্ড বাগান এখনত গৈ আছোঁ, আৰু সেই বাগানখনৰ নামো মই তলত মেনশ্যন কৰি দিম। আৰু তাতো আমি ছেইম চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি তেখেতসকলক বুজাবলৈ চেষ্টা কৰিম কিয় ভেকচিন ইম্পৰ্টেণ্ট হয়। এয়া আমাৰ ক'ভিড-19 সজাগতা অভিযান। আৰু ইয়াতে ইতিমধ্যে কৰ্মচাৰীসকল আহি উপস্থিত হৈছে, আৰু ধুনীয়াকৈ শাৰী পাতি বহি গৈছে, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ধুনীয়াকৈ বহি গৈছে। আৰু এতিয়া আমি দুই এষাৰ কথা ক'ম, তেখেতসকলৰ পৰাও জানিব বিচাৰিম সকলোবোৰ কথা, তেখেতসকলৰ কিবা আছে যদি। আৰু আপোনালোকে দেখিব পাৰিছে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি সকলোবোৰ বহি গৈছে, আৰু পৰিৱেশটো ইমান ধুনীয়া। এনেকুৱা এটা পৰিৱেশ মই বহুত ভাল পাওঁ, এনেকুৱা গ্ৰীনেৰী পৰিৱেশ। ক'ভিড-19 যি মহামাৰীৰ আজি সজাগতা আয়োজন কৰা হৈছে। এই সজাগতাত আজি আমি সুধো, মই শিৱসাগৰ সোণাৰীৰ পৰা আহিছোঁ, মোৰ লগতে ডিমো, এজন তেজপুৰ টাউন আৰু এজন গুৱাহাটীৰ পৰা আহিছে। এটা কথা বলবো, ওটা ভরাইকে রাখবে মন যে এই ভ্যাকসিনটা লেলে বোলে 2 বছর পেছে মরি যায়। তো এটা একদম ভুয়া প্রচার ভ্যাকসিন। ময়ও লেলি ভ্যাকসিন লেকে আলি গুৱাহাটীলৈ। মোর সঙ্গে 5টা লড়াই ভ্যাকসিন লিলে, মোর গোটা পরিয়ালটা ভ্যাকসিন দিলে। ভ্যাকসিন লিলেছে মানুহ কেউ নাই মতো। যিমান অফিসার, যিমান মন্ত্রী, বিধায়ক সব ভ্যাকসিনটা লে আহে।
হানিকে চাহ শ্রমিক মানুষগুলাকে একদম মানে এটা কি কথা একটা ভরাই দিতে যে ভ্যাকসিন লালে 2 বছর পিছনে মরে যেত, লড়া ছোৱালী জন্ম নাই হতো, গর্ভবতী নাই হতো, এগুলা কথা তোরা ভুয়ামে নাই যাবি। এটা কেমন লাগাতে লাগে একদম বড়িয়া সে লাগাবি। আর এটা শোন, এটা তোর ওই ঝোলাটা ভরাই করে ঘর ওলাইলে ওটা লাগাই করে রুল লাগাই করে আর নমস্কাৰ দেই, মই বৰদলৈ চাহ বাগিচাৰ পৰিচালক হওঁ। আজি যি হঠাতে কৰা যিটো আয়োজন চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিক উন্নয়ন সংস্থাৰ উদ্যোগত COVID-19 সজাগতা অভিযানৰ কাৰণে যি আমাৰ বাগিচাৰ মাজলৈ আহি আপোনালোকে এটা ডাঙৰ এৱেৰনেছ প্ৰগ্ৰাম এটা খুব ইম্পৰ্টেণ্ট এটা পদক্ষেপ লোৱাৰ কাৰণে আমি আমাৰ সকলোৰে ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ত' যিহেতু মই আজি চাহ শ্ৰমিকৰ লগত আজি 30 বছৰ ধৰি জড়িত হৈ আছোঁ, মই ক'ব খোজোঁ যিরকম আপনি এই যে জগ তেল বোতল टुपा में लेके घूरिला वही रकम छोटा छोटा बोतल जो हमने थोड़ा थोड़ा सैनिटाइजार मिलाई के जो हमें सदाय कारण लो कारण ये अलग दिन चलिब आमार मजत केতিয়া যাব আমি नाजानो कोविड आमार फाলৰ পৰা যিখিনি দিওঁ বা দিছোঁ কৰি আছোঁ কিন্তু এইটো আগন্তুক জীৱনত যেন সদায় নিজৰ থকা বস্তুৰ নিচিনা হয়। তো ইমানখিনিকে কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। আৰু এতিয়া আমি নেক্সট এখন বাগানত গৈ আছোঁ য'ত আমি সেম কথাকে ক'ম, সেম আমি মাস্ক চেনিটাইজাৰ বিতৰণ কৰিম। আৰু মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰসকলে ইতিমধ্যে জানে কি কি সাৱধানতা ল'ব লাগে। চ' ভাষণখিনি মই এড কৰি দিয়া নাই আৰু এতিয়া আমি নেক্সট ষ্টেটত গৈ তাতে কিছু কথা আমি জানিব চেষ্টা কৰিম। এয়া যিখিনি পাত তুলি আনিছিলে সেইখিনি ইয়াতে ওজন কৰা হয়। ওজন কৰাৰ পিছত এইখিনি বস্তাত ভৰাই কেনে ফেক্টৰীলৈ নিয়া হয়। আৰু ইয়াত এটা কথা ভাল লাগিছে, ওজন কৰা ছিষ্টেমটো অলপ বেলেগ হয়। আৰু মই ফাৰ্ষ্ট টাইম এনেকুৱা জেগাত আহিছোঁ আৰু কেনেকৈ কি কৰে চাইছোঁ। চ' ওজন কেনেকৈ কৰে সেইটো মই দেখাবলৈ চেষ্টা কৰি আছোঁ। অকণ কৈ দিয়কচোন কথাখিনি। মানে কি হয় GRF আমাৰ এটা গ্ৰীণ ৰেপিড ফেচ। তো এইটোৰ মানে হ'ল মানুহজনক প্ৰথমে আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ মোবাইলটোত। প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰোঁ, তাৰ এটা ID ওলাই আহে, তাৰ নামৰ এটা ID আহিব। তাৰপিছত যেতিয়া আমি ওজন মাৰোঁ ইয়াৰ লগত এইটো কানেকশ্যন, মেচিনটোৰ লগত এইটো আমাৰ ৱাইফাই কানেকশ্যন আছে। পাতটো যেতিয়া তাত দিব নহয় অট'মেটিকেলি ৱেটটো আহিব। মানুহজনক যেতিয়া আমি এইটো ল'ম ৱেটটো তাৰ নামত সোমাই যাব আৰু হাজিৰাও হৈ গ'ল। চাব এইপিনে আহক, এইপিনে আহক। এটা ধৰক 0-0 হৈ আছে তো এই যে নেট ৱেট এতিয়া আহি যাব। এইটো 8 কেজি আহি গ'ল। 8 কেজি। এতিয়া ফেচটো ইয়াৰ লগত ল'ব লাগিব। এয়া হৈ গ'ল, নামটো হ'ল সুমিউৰাম। আচ্ছা, অ্যাটেন্ডেন্স কমপ্লিটেড। মোবাইলটোত আগৰ পৰা ইহঁতৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে নেম ৱাইজ। তেনেকৈ তাৰ নামত একদম ভেৰি গুড। কিমান কষ্টত এইসকলে কাম কৰি আছে, চ' চাব পাৰিব আপোনালোকে। আৰু আমি ফেক্টৰীত সোমাইছিলোঁ। ফেক্টৰী পাই একদম ফ্ৰেছ চাহপাত দিছে আমাক। ভাল লাগিছে, এইটো খাম এতিয়া গৈ কিনে। বহুতে হয়তো নাজানে আজিকালি স্কাই কিয় ইমান চাফা হৈ আছে বা ইমান ব্লু কিয় দেখি আছে, বা মোৰ ভিডিঅ'টো আপোনালোকে স্কাই ভিউবিলাক চাইছে বহুত চাফা হৈছে। কাৰণ পলিউশ্যন কমিছে, এয়াৰ পলিউশ্যন কমি যোৱাৰ কাৰণে আমি আকাশখন চাফা দেখিব পাইছোঁ। চ' জালন্ধাৰৰ পৰাও এতিয়া হিমালয়া দেখি পায় কাৰণ এয়াৰ পলিউশ্যন বহুত কমি গৈছে। আৰু আমাৰ 4 নম্বৰ মিটিং চলি আছে আৰু মোৰ কিন্তু বহুত ভোক লাগিছে। আৰু এয়া আমাৰ ৰাহুল দা পানী আমাক লাঞ্চ দি গৈছে। লাঞ্চ বুলি নকওঁ, এইটো পেকেট লাঞ্চ। চ' এতিয়া আমি খাম। ইয়াতে আছে চেঙেৰা, তাৰপিছত কালাকান, লালমন। চ' এতিয়া খাই লওঁ ভালকৈ, পেট ভৰি যাব। এতিয়া আমি নেক্সট বাগান এখনত গৈ আছোঁ। একচুৱেলি ফেক্টৰী এখনত মিটিং আছে, তো তাতে যিখিনি ৱৰ্কাৰ্ছ আছে ৱৰ্কাৰ্ছসকলক আমি চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰিম আৰু ভেকচিন ল'বলৈ ক'ম। বহুতে ভেকচিন ল'বলৈ ভয় খাইছে, চ' আমি সজাগতা অভিযান চলাই আছোঁ। আৰু য়েছ, সকলোৱে বুজি পাইছে, চ' ভাল লাগিছে।
वही बोलने चाहते हैं कि इसके लिए कोई डरने की बात नहीं है। वैक्सीन बहुत जल्द लगा रहे हैं। हमारा बगान में आपकी कम से कम 500-600 के बीच में काफ़ी लोग वैक्सीन लगा चुका है और किसी को कुछ साइड इफेक्ट और किसी को कुछ बीमारी नहीं हुआ, किसी को थोड़ा थोड़ा प्रोग्राम होता है। এনেকৈ আমি কৰ্মচাৰীসকলক এজন এজনকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিছোঁ আৰু যিখিনি ক'বলগীয়া কথা আমি কৈছোঁ। আৰু আমাৰ লগত আছে লেবাৰ ইনস্পেক্টৰ, লগতে লেবাৰ এছিষ্টেণ্ট কমিশ্যনাৰ অফ শোণিতপুৰ। তেখেতসকলেও আমাক সহায় সহযোগ আগবঢ়াইছে। চ' মেমহঁতক ধন্যবাদ জনাইছোঁ। লাঞ্চ কৰাৰ পিছত আৰু 2-3 জেগাত যাব আছে আৰু ভিডিঅ' মানে নকৰোঁ কাৰণ বহুত হেৰি হৈ গৈছে, মানে বহুত দীঘলীয়া হৈ গৈছে ভিডিঅ'বোৰ। চ' এয়া আমি খালোঁ। এতিয়া ভিনদেউ আছে, ভিনদেউ তাতে আছে। ভিনদেউ মানে এতিয়া অলপ মিটিং কৰি মেলি আহিব। মই ব্লগটো বনোৱা ৰিজনটো এইটোৱে যে মই ভাবিছিলোঁ কি কৰি আছোঁ দেখাই দিওঁ, কাৰণ ৰাতিপুৱা ওলাওঁতে ভাবিছোঁ যে তাই এইখিনি একচুৱেলি পৰহি দিনাখনো কৰিলোঁ আৰু অহা কাইলৈও আছে, কিন্তু গোটেইখিনি ব্লগ কৰি থকাটো পচিবল নহয়, বহুত দীঘলীয়া হৈ যাব। তো মই বেছি দেৰি কাৰণে নকৰোঁ ব্লগটো। ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। মই এনেকৈ ভাল ভাল কণ্টেণ্টৰ ব্লগ লৈ আনি থাকিম।